ছোৱালী হৈ পেলাই তুমি এনেকুৱা কামৰ কাৰণে কিমানখিনি সফল হ'বা কাৰো কথা নুশুনাকে মানে যিখিনি নিগেটিভ ৱৰ্ডছ সেইবিলাকৰ পিনে কাণ নিদিয়া তাই আজি গৈ পেলাই নিজৰ মনোবলৰে আজি এনেকুৱা এটা চেলেঞ্জিং জব কঢ়িয়াই আনিব পাৰিছে তাৰ পৰা আমি সবে উৎসাহ ল'ব পাৰে আজি এই সময়তে মোৰ আৰু এজন বিশেষ মহিলাৰ কথা মনত পৰিছে আমি যেহেতু ইয়াতে বেছিকৈ ছোৱালী আছে তোমালোকৰ কাৰণে উদাহৰণ স্বৰূপ এই কথাটো কওঁ যে এজনী লেডি তেখেতে সৰু অৱস্থাত দেউতাক হেৰুৱাইছিলে আৰু ডাঙৰ হোৱাৰ পিছত বিয়া হোৱাৰ পিছত স্বামীক হেৰুৱাইছিলে তেতিয়া তেখেতে দিশাহাৰা হৈ পৰিছিলে যে মই কি কৰিম মোৰতো দেউতা গ'ল স্বামীও গ'ল এতিয়া মোৰ কাৰণে তাকিল কি সেই অৱস্থা তাই আল্লাহ তাআলা ওপৰৱালাৰ ওপৰত ভৰসা ৰাখিছিল জীৱনত যি ভৰসাৰ স্থান আছিলে গোটেইখিনি নাইকিয়া হ'ল এই অৱস্থা মই এনেকুৱা কিবা এটা কাম কৰিব পাৰোঁ নেকি যে মানৱ জাতিৰ কল্যাণৰ কাৰণে হয় আমি এনেকুৱা কি কৰিব পাৰোঁ সেইজনী মৰক্কোৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা ছোৱালীজনীয়ে ভাবিলে যে আমাৰ অঞ্চলখন আমাৰ মানুহখিনি অতিকৈ পিছপৰা দুখীয়া তেওঁলোকে জ্ঞানৰ পৰা বঞ্চিত আছে শিক্ষাৰ দিশত আগবাঢ়ি গৈ পেলাই তেওঁলোকে উন্নত হ'ব পাৰে যিখিনি সম্পদ আছিলে সেইখিনি লৈ পেলাই তাই কি সপোন দেখিছিলে যে স্বামী হেৰুৱাই আৰু দেউতাক হেৰুৱাই তাই সপোন দেখিছিলে যে মই এখন ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিম আৰু সেইটো সপোন লৈ তাই ইউনিভাৰ্চিটিৰ শিলান্যাস কৰিছিলে আৰু এই শিলান্যাসক মানে যেতিয়া আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা ৰোজা ৰাখা আৰম্ভ কৰিছিলে ৰোজা ৰাখি ৰাখি যিমান দিন কনষ্ট্ৰাকশ্যন কৰিছিলে সিমান দিন তাই ৰোজা ৰাখি কনষ্ট্ৰাকশ্যন পৰিদৰ্শন কৰি সেইখন হৈছে গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ আটাইতকৈ পুৰণা ইউনিভাৰ্চিটি বিশ্বৰ প্ৰাচীনতম ইউনিভাৰ্চিটি আল কাৰাইন ইউনিভাৰ্চিটি মৰক্কোৰ ফাতিমা আল ফিৰি নামৰ ছোৱালীজনীয়ে তাই এষ্টাব্লিছ কৰা আৰু 857ত এই কামটো আৰম্ভ হৈছিল আজি অক্সফৰ্ড কেম্ব্ৰিজ এইবিলাক ইউনিভাৰ্চিটি আৰম্ভ হোৱাৰ অতিকৈ আগত শ বছৰ আগত এজনী ছোৱালীয়ে দেউতা হেৰুৱাই স্বামী হেৰুৱাই যিনি সম্পদ আছিলে সেইখিনি লৈ পেলাই এখন ইউনিভাৰ্চিটিৰ সপোন দেখি আৰু আল্লাহ তাআলাৰ ওপৰত ইমানেই ভৰসা ৰাখিছিলে ৰোজা ৰাখি ৰাখি যিমান দিন কনষ্ট্ৰাকশ্যনত কৰি চলিছিলে ইমান দিন ৰোজা ৰাখিছিলে আৰু তাইৰ দুৱাটো আল্লাহ তাআলা ইমানেই কবুল কৰিছে 857ৰ পৰা আজি আমাৰ এতিয়া চলি আছে 2026 আজি সগৌৰৱেৰে বিশ্বৰ মাজত গিনেছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ প্ৰাচীনতম ইউনিভাৰ্চিটি হিচাপত এইখন জিলিকি আছে গতিকে আমি ছোৱালীবিলাকৰ সন্মুখত এনেকুৱা ইনস্পিৰেশ্যনবিলাক আমি লৈ পেলাই আমি উৎসাহ লৈ পেলাই আগবাঢ়িব লাগে আমি কি পোৱা নাই এইটো চিন্তা নকৰি পেলাই কি পাবলৈ সুযোগ আছে এইটো আমি লৈ পেলাই আজি ড্ৰিমলাইট জুনিয়ৰ ছেকেণ্ডাৰী স্কুল আজি আমাৰ আজমল ফাউণ্ডেশ্যনৰ বিভিন্ন স্কুল মৰ্তজুল মাৰিফৰ বিভিন্ন স্কুল তাতে আমি দেখিছোঁ ছোৱালীবিলাক অতিকৈ পৰিশ্ৰমী হয়